আমাৰ আলোচনাৰ ইতিমধ্যে আমি পাইছো কি কাৰণত বংগ বিভাজনৰ পটভূমি ৰচনা হৈছিলে আৰু গোটেই মূল কথাখিনি আজি শেষ কৰিব লাগিব। বংগ বিভাজনৰ মূল উদ্দেশ্য কি আছিলে, ইয়াৰ অন্তৰালত লুকাই আছিলে ব্ৰিটিছৰ কূটকৌশলবিলাক আৰু ইয়াৰ পটভূমিটোৰ সংক্ষেপে এক আলোচনা আমি আৰম্ভ কৰিম। এতিয়া আমি পাঠৰ আৰম্ভণিতে পাইছিলো 1905 খ্ৰীষ্টাব্দত লৰ্ড কাৰ্জনে যি বংগ বিভাজন আৰম্ভ কৰিছিলে আঁচনি, ইয়েই ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছিল। যদিও ইংৰাজ শাসকে ইয়াক প্ৰশাসনিক সুবিধাৰ বাবে আঁচনিটো অনা হৈছিল বুলি চেষ্টা কৰিছিলে বুজাবলৈ, কিন্তু দেখা পোৱা যায় যে ইয়াৰ অন্তৰালত এটা গভীৰ ষড়যন্ত্ৰ লুকাই আছিল আৰু এই ষড়যন্ত্ৰটোকে ভাৰতীয় লোকে বুজি পাইছিল আৰু ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত এইকাৰণে ই অতি গুৰুত্বপূৰ্ণ হিচাপে পৰিচিত হ'ল, কাৰণ ইয়াৰ পিছতে দেশত স্বদেশী আন্দোলনৰ সূচনা হৈছিল। ইয়াত আমি ক'লোৱে যে ইংৰাজ শাসকে ইয়াক প্ৰশাসনিক সুবিধাৰ কথা কৈছিল যদিও ইয়াৰ অন্তৰালত লুকাই আছিল ভাৰতীয় জাতীয়তাবাদক দুৰ্বল কৰাৰ গভীৰ ৰাজনৈতিক ষড়যন্ত্ৰ, পলিটিকেল কনস্পাইৰেচি অফ ব্ৰিটিছ ৰুল। গতিকে বংগ বিভাজনৰ পটভূমিটোত লৰ্ড কাৰ্জনৰ যুক্তি কি আছিলে, তেওঁ কি যুক্তিত এই আঁচনিটো উপযুক্ত বুলি দাবী কৰি আছিলে, সেই কথাটো সকলোৱে জনা উচিত। কেৱল দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী হ'লে জানিব লাগিব নহয়, আমি ইতিহাসৰ কথাটো সকলোৱে জানিবই লাগিব যে কেনেকুৱা চক্ৰান্তৰে বুদ্ধি কৰি ব্ৰিটিছে আমাৰ দেশখনক ভাগ ভাগ কৰি জাতীয়তাবাদক দুৰ্বল কৰিবলৈ কূটকৌশল ৰচনা কৰিছিল আৰু ভাৰতীয় লোকৰ এইটো চকুত ধৰা পৰিছিল। গতিকে ভাৰতীয় লোকসকলো কিমান দূৰদৰ্শী আছিল সেই সময়ত, এই কথাটো এতিয়া আমি স্পষ্ট হ'ব। লৰ্ড কাৰ্জনে কি যুক্তি দিছিলে যে বংগ ভংগ কৰাটো অতি জৰুৰী হৈ পৰিছে তেওঁলোকৰ কাৰণে, কি যুক্তিত তেওঁ কথাবিলাক ইমান দাবী কৰিবলৈ সক্ষম হৈছিল। যুক্তিটো আছিল এনেকুৱা, তেওঁৰ মতে গোটেই সমগ্ৰ বংগ প্ৰদেশখন বৃহৎ আছিল বুলি কৈছে। এক নম্বৰ কথা, পৰীক্ষাত আহিবলৈ যে বংগ ভংগ আঁচনিৰ যুক্তিত লৰ্ড কাৰ্জনে কি কৈছিলে উল্লেখ কৰা, তেতিয়া প্ৰথমে ক'ব লাগিব তেওঁ কৈছিলে বংগখন বহুত ডাঙৰ প্ৰদেশ আছিল আৰু শাসন কৰাৰ কাৰণে অসুবিধা হৈছিল, প্ৰদেশখন সৰু কৰাৰ প্ৰয়োজন হৈছিল, সেইকাৰণে শাসন প্ৰশাসনৰ সুবিধা পাবে। লগতে তেওঁ এটা কথা কৈছিল যে অসমৰ ভৌগোলিক আয়তন বৃদ্ধি কৰাটোও প্ৰয়োজনীয় আছিল। অসমখন প্ৰদেশখন সৰু হৈ আছে, গতিকে ইয়াৰ ভৌগোলিক যিটো এলেকা বৃদ্ধি কৰা হ'ব, ইয়াৰ লগত ৰাজশ্বাহী চট্টগ্ৰাম এইবিলাক এলেকা যোগ দি পেলাই তেতিয়াহ'লে তেওঁলোকৰ যিটো ব্যৱসায় বাণিজ্য আছে, বিশেষকৈ চাহ ব্যৱসায়টো অধিক সম্প্ৰসাৰিত কৰা হ'ব। কিন্তু প্ৰকৃত সত্য এইটো নাছিল, প্ৰকৃত সত্যটো বেলেগ আছিল, যিটো অন্তৰ্নিহিত সত্য বুলি ক'ব লাগিব। সেই সত্যটো ধৰা পৰিছিল ভাৰতীয় লোকৰ চকুত। এতিয়া কি সত্য আছিল, আচল সত্যটো আমি চাম। এইটো আহিব ছেপাৰেটকে পৰীক্ষাত, ওপৰত কোৱা কথাখিনিও আহিব, বংগ ভংগৰ সপক্ষে লৰ্ড কাৰ্জনে কি যুক্তি দিছিল সেইটোও আহিব, আৰু পিছত আহিব যে আচল উদ্দেশ্যটো কি আছিল সেইটো লিখা বুলি আহিব। তেতিয়া আমি এইটো 2 নম্বৰ বা 3 নম্বৰৰ কাৰণে সাজু হৈ যাব লাগিব যে বংগ বিভাজনৰ অন্তৰ্নিহিত প্ৰকৃত উদ্দেশ্যটো কি আছিলে। এইটো ইংৰাজ শাসকৰ বাবে ঐক্যবদ্ধ বংগবাসী এক বৃহৎ শক্তি হৈ উঠিছিল। ব্ৰিটিছে লক্ষ্য কৰিছিলে, অবজাৰ্ভ কৰিছিলে, তেওঁলোকৰ চকুত পৰিছিলে যে বংগদেশত এটা বৃহৎ শক্তি, জাতীয়তাবাদৰ শক্তি এটা জাগ্ৰত হৈছে আৰু এইটো ঐক্যবদ্ধ বংগত হিন্দু মুছলমান বেংগলী সম্প্ৰদায়ৰ লোকসকল একত্ৰিত হৈছে, এইটো ভৱিষ্যতে বিপদ তেওঁলোকৰ বাবে হ'ব। গতিকে এই কথাটো তেওঁলোকৰ চকুত পৰিছিল। এই বিশেষকৈ এইকেইটা কথা, হিন্দু মুছলমানৰ ঐক্যটোত আছিলে, তাত কৃষক শ্ৰমিকৰ সংহতি, জাতীয়তাবাদী আন্দোলনৰ উত্থান হৈছিলে বংগদেশত। এই তিনিটা কথাই সিহঁতক চিন্তাত পেলাইছিলে ব্ৰিটিছ কৰ্তৃপক্ষক। গতিকে যিকোনো কৌশলেৰে এই তিনিটা শক্তি ভাঙি দিয়াটো তেওঁলোকে এটা চেষ্টা চলাইছিলে বংগ বিভাজনৰ যোগেদি। গতিকে সেয়েহে সকলোৱে ব্ৰিটিছ শাসনক আতংকিত কৰাত তেওঁলোকে এটা নতুন কৌশল, অস্ত্ৰ উলিয়ালে যে বংগখন আমি ভাগ ভাগ কৰি দিওঁ, সম্প্ৰদায় ভিত্তিক একতাটো ভাঙি দিওঁ ধৰ্ম ভিত্তিত। গতিকে এই উদ্দেশ্যত এটা গুৰুত্বপূৰ্ণ উদ্ধৃতি আছে,
প্ৰমাণ আছে তেওঁলোকৰ অন্তৰালৰ উদ্দেশ্যটো ক'ত ধৰা পৰিছিলে। তেওঁলোকৰে এজন ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে লৰ্ড কাৰ্জনলৈ লিখি পঠাইছিলে। এইটো লিখাটো গোপন চিঠি আছিলে, গোপনে লিখি পঠাইছিলে। এই ভাৰত সচিব হাৰ্বাৰ্ট ৰিজলিয়ে এটা নোট দিছিলে লৰ্ড কাৰ্জনলৈ, তাতে কথাটো উল্লেখ আছিলে। কি বুলি কৈছে যে ঐক্যবদ্ধ বংগ এটা বৃহৎ শক্তি, দ্বিখণ্ডিতকৰণেৰে বৃহৎ বংগ শক্তিক ভাঙি চুৰমাৰ কৰিব। গতিকে ওপৰৰ পৰা আহিছে ইনষ্ট্ৰাকশ্যন যে এইটো যে দেখা গৈছে বংগত এটা শক্তি, এইটো ভাঙি চিঙি চুৰমাৰ কৰিব লাগে। এটা বৃহৎ দ্বিখণ্ডিতকৰণ কৰা। আৰু এই বক্তব্য স্পষ্ট কৰিছিলে বংগ বিভাজনৰ মূল উদ্দেশ্য। এইটো বক্তব্যটোতে সোমাই আছে যে ঐক্যবদ্ধ বংগ এটা যে বৃহৎ শক্তি ব্ৰিটিছে বুজিবলৈ সক্ষম হৈছিলে। আনকি ভাৰত সচিবেও হাৰ্বাৰ্ট ৰিজলিয়েও লৰ্ড কাৰ্জনক সোঁৱৰাই দিছিলে, সাৱধান বান্ধি দিছিলে যে ইয়াক দ্বিখণ্ডিতকৰণ যিমান সোনকালে কৰিব পাৰি সিমান সোনকালে আমাৰ ব্ৰিটিছৰ কাৰণে উপযোগী হ'ব। গতিকে তেওঁ সেই উদ্দেশ্যে আৰম্ভ কৰিলে বংগ বিভাজন আঁচনি, যাৰ উদ্দেশ্য আছিলে প্ৰথম কথা হিন্দু মুছলমানৰ ঐক্য ভাঙি দিব, জাতীয়তাবাদ দুৰ্বল কৰিব আৰু সাম্প্ৰদায়িকতা বৃদ্ধি কৰিব। বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভাজন সৃষ্টি কৰিব, হিন্দু মুছলমান বিভিন্ন সম্প্ৰদায়ৰ মাজত এই সাম্প্ৰদায়িকতা বৃদ্ধি কৰাত অধিক গুৰুত্ব আৰোপ কৰিছিল। আকৌ কৈ দিছো, হিন্দু মুছলমানৰ ঐক্য ধ্বংস কৰা, জাতীয়তাবাদ দুৰ্বল কৰা, সাম্প্ৰদায়িকতাবাদ বৃদ্ধি কৰাত গুৰুত্ব দি লৰ্ড কাৰ্জনে এই আঁচনিটোক যিমান সোনকালে পাৰে সিমান সোনকালে কাৰ্যকৰী কৰাৰ দিশত অগ্ৰসৰ হৈছিল। গতিকে এই আমাৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট হ'ল, লৰ্ড কাৰ্জনৰ মূল অন্তৰ্নিহিত উদ্দেশ্যটো তেওঁলোকৰ ব্ৰিটিছ শাসনৰ স্বাৰ্থত আছিল, ভাৰতীয় স্বাৰ্থত নাছিলে। তেওঁলোকে এনেই কৈছিলে এখন ডাঙৰ শাসন, প্ৰদেশখন ডাঙৰ হৈছে, শাসন কৰিবলৈ সুবিধা হৈছে। আচল উদ্দেশ্যবিলাক আমি এতিয়া অলপ দীঘলীয়াকে পঢ়িব লাগিব। আমি প্ৰথমতে কৈছো যে জাতীয়তাবাদ দুৰ্বল কৰা। কেনেকে দুৰ্বল কৰিব জাতীয়তাবাদটো? বংগ আছিল ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ, বংগ প্ৰদেশখন। গতিকে তেওঁলোকে চিন্তা চৰ্চা আৰম্ভ কৰিলে যে বংগ প্ৰদেশত জাতীয়তাবাদৰ কেন্দ্ৰ স্বৰূপে যেতিয়া গঢ়ি উঠিলে, এই কেন্দ্ৰটো কেনেকে দুৰ্বল কৰিব পাৰি। সেইকাৰণে বিভাজন কৰাৰ কথা ক'লে, যাতে জাতীয়তাবাদী আন্দোলনটো দুৰ্বল হৈ যায়। আৰু কাৰ মাজত বিভাজন আহিব? হিন্দু বঙালীসকলক সংখ্যালঘু কৰা হ'ব। যিবিলাক হিন্দু লোক আছে, বঙালী লোক আছে, বেংগলী লোক আছে, এটা বৃহৎ শক্তি হৈ আছে বংগপ্ৰদেশত। সিহঁতে ভাগ ভাগ কৰি সৰু সৰু খণ্ডত তেওঁলোকক সংখ্যাটো সৰু কৰিব, দুখন প্ৰদেশত ভাগ কৰি পেলাই। সেইটো কথা চিন্তা চৰ্চা কৰা হৈছিলে। সেইটো কথাটো মূল কথাটো ইয়াত দিছে যে বুদ্ধিজীৱী ৰাজনৈতিকভাৱে সচেতন হিন্দু বঙালীসকলক দুইখন প্ৰদেশত সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। যদি আছিলে বোলে 2 কোটি মানুহ একেলগ থাকিলে এটা বৃহৎ শক্তি হয়। গতিকে কি কৰিলে? দুভাগ কৰি দিলে। ইয়াত 1 কোটি, ইয়াত 1 কোটি দি দিলে। মাজত এখন বেৰ নিচিনা হৈ গ'ল, অট'মেটিক দুৰ্বল হৈ গ'ল শক্তিটো। গতিকে এইটোৱে কৌশল। তাত যিবিলাক হিন্দু বুদ্ধিজীৱী লোক আছিলে, বেংগলী লোক আছিলে, ৰাজনৈতিকভাৱে সচেতন হিন্দু লোক আছিলে, দুইখন প্ৰদেশত ভাগ ভাগ কৰি সংখ্যালঘুত পৰিণত কৰিছিলে। আৰু আটাইতকৈ ডাঙৰ কথা, মুছলমানসকলক ইংৰাজৰ অনুগত কৰা। তেওঁলোকে চেষ্টা কৰিছিলে যে মুছলমান লোকসকল আৰু হিন্দু লোকসকল একেলগে থাকিলে ভৱিষ্যতে আৰু সমস্যা হ'ব। গতিকে হিন্দুৰ সংখ্যা যিহেতু বেছি আছে আমাৰ দেশত, তেওঁলোকে দেখা পালে যে মুছলমান লোকৰ সংখ্যা কিছু পৰিমাণে কম। গতিকে এই কম মানুহখিনিক ব্ৰিটিছে চেষ্টা কৰিছিলে তেওঁলোকৰ ফলীয়া কৰিবলৈ, আনুগত্য বৃদ্ধি কৰিবলৈ। ৰাজনৈতিকভাৱে পিছপৰা মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰি ৰাখিবলৈ চেষ্টা কৰা হৈছিল। আৰু এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ উদ্দেশ্য আছিল কাৰ্জনৰ, যে ৰাজনৈতিকভাৱে পিছ পৰি থকা মুছলমান লোকসকলক যদি আমি হাত কৰি ল'ব পাৰোঁ, আমাৰ যদি আনুগত্যশীল বৃদ্ধি কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ ভৱিষ্যতে তেওঁলোকৰ পৰা বহুত সহায় হ'ব। আৰু শেষত সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিলে, সেইটো ৰোপণ হ'ব। গতিকে সাম্প্ৰদায়িকতা এতিয়াও আছে হিন্দু মুছলমানৰ মাজত, ৰাজনীতি আজিলৈকে হৈ আছে। ইলেকশ্যনৰ সময়ত দেখা পোৱা যায় হিন্দু মুছলমান
এই কথাক লৈ গোটেই দেশৰ ৰাজনীতি হৈ থাকে। এই তেতিয়াই সেই বীজটো ৰোপণ কৰা হৈছিলে মানুহৰ মাজত, আৰু এতিয়াও তাৰ বীজটো শেষ হৈ যোৱা নাই। গতিকে তাৰ গুৰুত্বপূৰ্ণ কথা আমি পালো যে সাম্প্ৰদায়িকতাৰ বিষ বাষ্প বিয়পাই দিলে হিন্দু মুছলমানৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি যোগেদি ব্ৰিটিছ কৰ্তৃপক্ষই এই বংগ বিভাজন আঁচনিটোক কাৰ্যকৰীৰ যোগেদি। আৰু শেষত দেখা পোৱা গ'ল যে এইটো চৰমপন্থী আন্দোলন আছিলে। গতিকে কংগ্ৰেছৰ দুটা ভাগ হৈ গৈছিলে, এটা চৰমপন্থা, এটা নৰমপন্থা। নৰমপন্থাবিলাকে সাধাৰণতে ইংৰাজৰ লগত সহযোগিতা কৰি আলাপ আলোচনাৰ যোগেদি চেষ্টা কৰিছিলে তেওঁলোকৰ সমস্যা দাবীবিলাক পূৰণ কৰিবলৈ। কিন্তু চৰমপন্থী যিবিলাক নেতা জন্ম হৈছিলে তেওঁলোকে সদায় বিশ্বাস কৰিছিলে যে ব্ৰিটিছক আলাপ আলোচনা কৰি থাকিলে আমাৰ দাবীবিলাক কেতিয়াও পূৰণ নহ'ব। গতিকে তেওঁলোকে ইংৰাজ বিদ্বেষী জাতীয়তাবাদী আন্দোলন আৰম্ভ কৰিছিলে আৰু বিপ্লৱ কৰিছিলে। তেওঁলোকে অস্ত্ৰ শস্ত্ৰৰ যোগেদি বিদ্ৰোহ কৰি ভয় ভীতি দেখুৱাই ব্ৰিটিছক খেদিবলৈ চেষ্টা কৰিছিলে। গতিকে এই যে চৰমপন্থী আন্দোলনটোক বংগ বিভাজনৰ যোগেদি দমন কৰিবলৈ চেষ্টা কৰা হৈছিলে, আৰু ইয়াক বংগ বিভাজন আঁচনিটোক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছিলে ব্ৰিটিছে। এই কথাখিনি আমি বংগ বিভাজনৰ মূল অন্তৰ্নিহিত উদ্দেশ্য হিচাপে আমি উল্লেখ কৰিব লাগিব। গতিকে আমি যে বংগ বিভাজন বুলি কৈ আছো, এই বংগ বিভাজনৰ ঘটনাবিলাকৰ যিটো টাইমলাইন, এই টাইমলাইনটো আমি জনা উচিত। কেতিয়া ঘোষণা হ'ল, কেতিয়া তাক বাস্তৱৰ ৰূপ দিয়া হৈছিল, এই কথাকেইটা আমি এতিয়া দেখা পাম এখন চাৰ্ট হিচাপে। এইকেইটা আমাৰ হাতত থাকিব লাগিব নোটটো। বংগ বিভাজন যেতিয়া আমি আলোচনা কৰিম, সম্পূৰ্ণ এই ডেট আৰু ঘটনাকেইটাই বংগ বিভাজন আঁচনিটোক এটা ৰূপ দিয়াত সহায় কৰিছিলে। এটা টাইমলাইন হিচাপে আমাৰ মাইণ্ড মেপত থাকিব লাগিব যে এইকেইটা ঘটনা। প্ৰথম কথা, লৰ্ড কাজনে বংগভংগৰ প্ৰস্তাৱ লণ্ডনলৈ প্ৰেৰণ কৰিছিলে 2 ফেব্ৰুৱাৰী 1905 চনত। দ্বিতীয় 9 জুনত 1905 ভাৰত সচিব জন বদ্ৰিকে অনুমোদন জনালে। এইটো আহিছিলে দেই পৰীক্ষাত, কেতিয়া অনুমোদন জনাইছিলে, আৰু তেতিয়া ভাৰত সচিব কোন আছিলে? জন বদ্ৰিক। 19 জুলাই 1905 চনত ঘোষণা হৈছিলে বংগভংগ আঁচনি ঘোষণা, ডিক্লাৰেশ্যন। আৰু 1 ছেপ্টেম্বৰ 1905 চনত চৰকাৰীভাৱে প্ৰকাশ হ'ল, পাব্লিছ, গভৰ্ণমেণ্ট ৰেকৰ্ডছত পাব্লিছ হ'ল। আৰু কাৰ্যকৰী এতিয়া হ'ল বংগ বিভাজন 16 অক্টোবৰ 1905 চনত। 1905 চনত 16 অক্টোবৰৰ পৰা ইয়াক এক্সিকিউশ্যন কৰা হৈছিল, অৰ্থাৎ প্ৰণয়ন কৰা হৈ গ'ল যে বংগভংগ আঁচনি কাৰ্যকৰী কৰা হৈছে। অৱশ্যে ইয়াৰ পিছত প্ৰতিবাদ হোৱা সেই কথাটো বেলেগ, কিন্তু এইটো হৈছে সামগ্ৰিক এবষ্ট্ৰেক্ট আমাৰ যিটো পাম বংগ বিভাজন, পাৰ্টিশ্যন অফ বেংগলৰ মেইন এবষ্ট্ৰেক্ট, যে আৰম্ভ কেতিয়া হ'ল, কেতিয়া কোনে অনুমোদন দিলে, কেতিয়া ঘোষণা হ'ল, কেতিয়া চৰকাৰীভাৱে প্ৰকাশ হ'ল, কেতিয়া ইয়াক কাৰ্যকৰী কৰা হৈছিল। এইটো অতি গুৰুত্বপূৰ্ণ বিষয়।